পাইকান সংৰক্ষিত বনাঞ্চলত পুনৰ বৃহৎ উচ্ছেদ অভিযান চলিছে কালিৰ দিনটোত শুকুৰবাৰৰ নামাজৰ কাৰণে উচ্ছেদ অভিযান বন্ধ ৰাখিছিল আৰু এই সকল লোকক 10 জুলাই ডেডলাইন দিয়া হৈছিল 10 জুলাইৰ ভিতৰত তেওঁলোকক পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমি এৰি তেওঁলোকক আঁতৰি যাবৰ কাৰণে মুখ্যমন্ত্ৰী লগতে চৰকাৰ প্ৰশাসনে এটা ডেডলাইন বান্ধি দিছিল কিন্তু তেওঁলোক তাৰ পৰা আঁতৰি যোৱা নাছিল ইতিমধ্যে 80% লোক গুছি গৈছে কিন্তু 20% লোক এতিয়াও তাত আছিল আৰু কালিৰ দিনটোত শুকুৰবাৰ নামাজৰ কাৰণে তেওঁলোকক ৰেহাই দিয়া হৈছিল কিন্তু আজি পুৱা 6 বজাৰ পৰা পুনৰ সেই উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু এইদৰে জেচিবি লগাই এফালৰ পৰা সকলো ভাঙি পেলোৱা হৈছে উত্তপ্ত পৰিস্থিতি যাতে সৃষ্টি হ'ব নোৱাৰে কাৰণ ইতিমধ্যে উচ্ছেদক লৈ ৰাজ্যত ৰাজনীতি আৰম্ভ হৈছে অখিল গগৈ ৰকিবুল হুছেইনৰ নিচিনা নেতাই এই উচ্ছেদসকলক কাষত গৈ কান্দিছে তেওঁলোকে এখন নাটক কৰিছে আৰু তাৰ পাছত যেহেতু অখিল গগৈ যোৱাৰ পিছতেই বিলাসীপাৰাত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল আৰু কালিৰ দিনটোতো 3 দিনৰ অন্তত ধুবুৰীৰ যি চাপৰ অঞ্চল আছে বিলাসীপাৰা অঞ্চল আছে সেই অঞ্চললৈ যাবলৈ সময় পালে ৰকিবুল হুছেইনে আৰু ৰকিবুল হুছেইনেও অখিল গগৈৰ নিচিনাকৈ এই সকল উচ্ছেদৰ কাষত বহি কান্দিছিল কিন্তু আৰু এই নাটকবোৰৰ পিছতেই আজি পুৱা 6 বজাৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজত উচ্ছেদ অভিযান চলিছে কোনো ঘৰ তাত বাছি থকা নাই সকলো এফালৰ পৰা ভাঙি পেলোৱা হৈছে আৰু চৰকাৰে যি লক্ষ্য লৈছে যে এই সংৰক্ষিত বনাঞ্চলখনৰ 1038 হেক্টৰ বিঘা ভূমি বেদখল মুক্ত কৰা হ'ব আৰু লগতে তাৰ পৰা প্ৰায় 10,000 পৰিয়ালক তাৰ পৰা উচ্ছেদ কৰা হ'ব তেওঁলোকে চিনাক্ত কৰিছিল অধিকাংশ লোক আঁতৰি গৈছে কিন্তু আজি এই উচ্ছেদ অভিযানৰ সময়ছোৱাত কটকটীয়া নিৰাপত্তা দেখা পোৱা গৈছে কাৰণ বিলাসীপাৰাৰ যোনটো ঘটনা সংঘটিত হ'ল আৰু বিশেষকৈ বিৰোধী দলসমূহে আৰু বিশেষকৈ সংখ্যালঘু কিছুমান সংগঠন যেনেকৈ এবিএমছুৰ এজন নেতাই অসমীয়া ভাষাক তেওঁ বেয়াকৈ মন্তব্য কৰিছিল তেওঁলোকে লোকপিয়লত বাংলা ভাষা ব্যৱহাৰ কৰিম বুলি কৈছিল আৰু অসমীয়া ভাষাক তেওঁলোকে তল পেলাব বুলি মন্তব্য কৰিছিল এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য কৰা একাংশ সংগঠন আৰু একাংশ উচতনি দিয়া ৰাজনৈতিক নেতাই যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে বেৰিকেড দিয়া হৈছে আৰু বাহিৰৰ লোকৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে যিসকল লোক ভিতৰত আছে তেওঁলোকে ঘৰ ভাঙি নিজৰ বয় বস্তু লৈ যাব পাৰিব কিন্তু বাহিৰৰ পৰা কোনো লোকৰ প্ৰৱেশ এবাৰ কৰিবলৈ দিয়া হোৱা নাই কাৰণ বিলাসীপাৰাত অখিল গগৈ গৈ উপস্থিত হোৱাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল চৰকাৰে অভিযোগ উত্থাপন কৰিছিল যে অখিল গগৈ উচ্ছেদ লোকসকলক উচতনি দিছিল আৰু কালিও সেই উচ্ছেদসকলৰ কাষত ৰকিবুল হুছেইনক দেখা পোৱা গৈছিল আৰু ৰকিবুল হুছেইনে তাত এটা মন্তব্য কৰিছিল যে এখন বিজেপি চৰকাৰে বেজ হৈ জাৰে আৰু সাপ হৈ খুটে তেওঁ কৈছিল যে চৰকাৰে কৈ আছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত এই অভিযান চলিছে বা উচ্ছেদ অভিযান চলিছে ৰকিবুল হুছেইনে কৈছে যে উচ্চ ন্যায়ালয়ৰ যি আদেশ আছে সেই নিৰ্দেশ নুলুৱাকৈ প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে আৰু মাজত এই দুটা পৃথক মন্তব্য আহিছে কিন্তু প্ৰশাসন বদ্ধপৰিকৰ বন বিভাগ বদ্ধপৰিকৰ তেওঁলোকে পুৱাৰে 6 বজাৰ পৰা যুদ্ধংদেহী ৰূপ লৈছে আৰু এইদৰে হাতে তাত আৰক্ষী বাহিনী মুতায়ন আছে সকলো হাতত লাঠি আছে লগতে সিআৰপিএফ বাহিনীও মুতায়ন কৰি দিয়া হৈছে যাতে কোনোবাই যদি আক্ৰমণ কৰে তেন্তে এবাৰ প্ৰত্যাক্ৰমণ হ'ব মুখ্যমন্ত্ৰীয়ে কথা কৈছিল যে কোনো কাৰণত এই সকল লোকৰ উচ্ছেদ লোকসকলৰ এনেকুৱা ধৰণৰ মানসিকতা আক্ৰমণ কৰিবলৈ আহিব চৰকাৰী বস্তু ভাঙিব এস্কেভেটৰ ভাঙিব এনেকুৱা ধৰণৰ যদি কাম কৰিবলৈ আহে তেন্তে কিন্তু পৰিস্থিতি অধিক ভয়ংকৰ হ'ব তাৰ ওপৰত কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই ধৰণৰ মন্তব্য কৰা হৈছিল আৰু এতিয়া 6 বজাৰ পৰা এইবোৰ কাম আৰম্ভ হৈছে তীক্ষ্ণ নজৰ ৰাখিছে প্ৰশাসনে যাতে নিকৃষ্ট ৰাজনীতি কৰিব নোৱাৰে কোনোবাই যাতে একল লোকক উচতাই দিব নোৱাৰে কাৰণ ইতিমধ্যেই 80% লোক তাৰ পৰা আঁতৰি গৈছে এই 20% লোকো তাৰ পৰা শান্তিৰে আঁতৰি যাওক তেতিয়া কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আমি ইয়াৰ আগতেও ৰাজ্যত বিভিন্ন ধৰণৰ অভিযান চলাৰ সময়ত এনেকুৱা ধৰণৰ উচ্ছেদ অভিযানৰ সময়ত আমি দেখিছিলোঁ যে একাংশই প্ৰশাসনৰ লোকক আক্ৰমণ কৰিবলৈ আহে আৰক্ষীক আক্ৰমণ কৰিবলৈ আহে আমি বিলাসীপাৰাত দেখিলোঁ এস্কেভেটৰ তেওঁলোকে ভাঙি পেলাইছিল কিন্তু আজি পুনৰ তেওঁলোকৰ ঘৰৰ ওপৰত এই ধৰণৰ বুলডোজাৰ চলিছে এস্কেভেটৰ চলিছে সকলো এফালৰ পৰা ভাঙি পেলোৱা হৈছে আৰু তেওঁলোক কিয় ইয়ালৈ আহিছিল তেওঁলোকৰ ওচৰত প্ৰশ্ন নাই তেওঁলোকে কৈছে বহু পূৰ্বে ইয়ালৈ তেওঁলোক আহিছিল আৰু আহিয়েই এই ভূমিসমূহ তেওঁলোকে দখল কৰিছিল দখল কৰি তাত তেওঁলোকে ঘৰ বনাই আছিল আৰু তেওঁলোকৰ কোনো ধৰণৰ চৰকাৰী নথিপত্ৰ নাই তেওঁলোকক চৰকাৰে তাৰ পৰা আঁতৰি যাবলৈ কোৱাৰ ডেডলাইন দিয়াৰ পিছতো তেওঁলোক কিন্তু আঁতৰি যোৱা নাছিল যাৰ কাৰণে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বিৰোধীয়ে যিমানেই এই উচ্ছেদ অভিযানৰ বিৰোধিতা নকৰক বিভিন্ন সংগঠন এবিএমছুৰ দৰে সংগঠন বা অন্য ধৰণৰ যিসমূহ সংখ্যালঘু সংগঠন আছে বিশেষকৈ এতিয়া এই সকল সংখ্যালঘু লোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে অখিল গগৈ প্ৰথমতেই তাত গৈ উপস্থিত হৈছিল তাৰ পৰৱৰ্তী সময়ত
AIDF-এ তেওঁলোকক অখিল গগৈক সমালোচনা কৰিছে কাৰণ AIDF-এ সংখ্যালঘুৰ নিজকে ত্ৰাণকৰ্তা বুলি তেওঁলোকে কৈ থাকে আৰু পৰৱৰ্তী সময়ত আটাইতকৈ হাস্যকৰ কথাটো হৈছে ধুবুৰীত অভিযান এই উচ্ছেদ অভিযান চলিছে আৰু কংগ্ৰেছৰ যেহেতু তাত কংগ্ৰেছে কৈছে যে কংগ্ৰেছে সংখ্যালঘু ভোট বেংক ব্যৱহাৰ কৰে বা এই সংখ্যালঘু লোকসকলৰ ওপৰত যিসকল লোক তাত আছিল যিসকল বেদখলকাৰী তেওঁলোকক কংগ্ৰেছৰ দিনতে তেওঁলোক তালৈ আহিছিল বুলি তেওঁলোকে মন্তব্য কৰিছিল আৰু তেওঁলোকে এটা মন্তব্য কৰিছিল যে কংগ্ৰেছ চৰকাৰৰ দিনত এনেকুৱা ধৰণৰ ঘটনা হোৱা নাই কিন্তু সেই সকল উচ্ছেদিতৰ কাষত থিয় হ'বলৈ 3 দিন সময় লাগিল ৰকিবুল হুছেইনৰ বা কংগ্ৰেছৰ আৰু ৰকিবুল হুছেইনৰ বাহিৰে কোনো এজন কংগ্ৰেছী নেতা তাত গৈ উপস্থিত হোৱা নাই সেইটো এটা ডাঙৰ কথা আৰু নিজৰ সমষ্টিত হোৱা উচ্ছেদৰ থলীত উপস্থিত হ'বলৈ ৰকিবুল হুছেইনক প্ৰয়োজন হৈ গ'ল 3টা দিনৰ আৰু কালি তেওঁ গৈ তাত এখন নাটক কৰিছে বহুতে ক'ব বিচাৰিছে যে দক্ষ অভিনেতাতকৈ এতিয়া ভাল অভিনয় কৰিছে একাংশ বিৰোধীয়ে বিশেষকৈ প্ৰথমতে নাম ল'ব লাগিব অখিল গগৈ তাৰ পিছত নাম ল'ব লাগিব ৰকিবুল হুছেইন তাৰ পিছত নাম ল'ব লাগিব ABMCৰ একাংশ তথাকথিত নেতা তাৰ পিছত নাম ল'ব লাগিব AIDF-ৰ লোকসকলৰ কিন্তু যেহেতু তেওঁলোকৰ ওচৰত কোনো প্ৰয়োজনীয় নথিপত্ৰ নাই চৰকাৰী ভূমিত তেওঁলোকে কেতিয়াবা বহি আছিল কিয় বহি আছিল কোনো তথ্য তেওঁলোকে দিব পৰা নাই তাৰ কাৰণে চৰকাৰে কৈছে যে যিসকল লোক বেদখলকাৰী চৰকাৰী ভূমিত বহি থাকিব বনাঞ্চলৰ ভূমিত বহি থাকিব সত্ৰৰ ভূমি বেদখল কৰিব মন্দিৰৰ ভূমি বেদখল কৰিব তেনেকুৱা লোকক উচ্ছেদ কৰা হ'ব আৰু তাৰ কাৰণে কোনো ধৰণৰ তেওঁলোকৰ প্ৰতি দয়া নাই কাৰণ তেওঁলোক বেদখলকাৰী আৰু বেদখলকাৰীৰ কাৰণে এখন চৰকাৰ কঠোৰ হ'ব আৰু এখন চৰকাৰ খিলঞ্জীয়াৰ পক্ষত আছে খিলঞ্জীয়া মুছলমানসকলৰ ক্ষেত্ৰত এখন চৰকাৰে কোনো ধৰণৰ বেয়া ব্যৱস্থা গ্ৰহণ কৰা নাই যিসকলৰ নিজৰ মাটি আছে নিজৰ মাটিৰ পট্টা আছে যিসকলে খাজনা দিয়ে তেওঁলোকক উচ্ছেদ কৰা নহয় কিন্তু চৰকাৰী ভূমি আৰু বনাঞ্চলৰ ভূমি যি বহে তেওঁলোকক এফালৰ পৰা উচ্ছেদ কৰা হ'ব মন্তব্য আহিছে আমাৰ চৰকাৰ প্ৰশাসনৰ মন্তব্য আহিছে লগতে উচ্ছেদিতৰ মন্তব্য আহিছে আমি দুয়োটা মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ কেতিয়াও হেমন্ত জিতিব নোৱাৰে অসমৰ ৰাজ্য গণতান্ত্ৰিক এই ভাৰতবৰ্ষৰ গণতান্ত্ৰিক সব জাতিৰ অধিকাৰ আছে আমাৰ অধিকাৰ কেতিয়াও চিনিব নাদু এই ৰাজ্যৰ অধিকাৰ কেতিয়াও আমি চিনিব নাদু মৰি যাম তেজে দেই ৰক্ত লাল হ'ব তথাপি জাগা নাচাৰো আমি কি হৈছে আছে হেমন্ত কিন্তু হেমন্তৰ ওপৰত লাগছো দেখা যাওক কি হয় এটা আছে জাগাই নাই ক'ত থাকিব এই মঞ্চটো বাংলা হ'ব নেকি আপনি সাকসা লড়া ছোৱালী চবৰ বানি সংঘর্ষৰ কাৰণে ভাঙিছে সংঘর্ষ কৈছে 11 তাৰিখে ৰিজাল্ট হৈ যাব 14 তাৰিখে এপেকশন কৰিম ন সংঘর্ষৰ ৰাবাই ভাঙিছে এইটো সংঘর্ষৰ ৰাবাই ভাঙিছে সংঘর্ষৰ ৰাবাই ভাঙিছে এইটো সংঘর্ষৰ ৰাবাৰ কাৰণে এনেকা হৈছে ৰাজনীতি সংঘর্ষৰ ৰাবাই এনেকা কৈছে দাদাই মৰিছে ইমান কেতিয়াও হেমন্ত জিতিব নোৱাৰে অসমৰ ৰাজ্য গণতান্ত্ৰিক এই ভাৰতবৰ্ষৰ গণতান্ত্ৰিক সব জাতিৰ অধিকাৰ আছে আমাৰ অধিকাৰ কেতিয়াও চিনিব নাদু এই ৰাজ্যৰ অধিকাৰ কেতিয়াও আমি চিনিব নাদু মৰি যাম তেজে দেই ৰক্ত লাল হ'ব তথাপি জাগা নাচাৰো আমি কি হৈছে আছে হেমন্ত কিন্তু হেমন্তৰ ওপৰত লাগছো দেখা যাওক কি হয় এটা আছে জাগাই নাই ক'ত থাকিব এই মঞ্চটো বাংলা হ'ব নেকি আপনি সাকসা লড়া ছোৱালী চবৰ বানি সংঘর্ষৰ কাৰণে ভাঙিছে সংঘর্ষ কৈছে 11 তাৰিখে ৰিজাল্ট হৈ যাব 14 তাৰিখে এপেকশন কৰিম ন সংঘর্ষৰ ৰাবাই ভাঙিছে এইটো সংঘর্ষৰ ৰাবাই ভাঙিছে সংঘর্ষৰ ৰাবাই ভাঙিছে এইটো সংঘর্ষৰ ৰাবাৰ কাৰণে এনেকা হৈছে ৰাজনীতি সংঘর্ষৰ ৰাবাই এনেকা কৈছে দাদাই আমাৰ জিলাত যিমানখিনি সংৰক্ষিত বনাঞ্চল আছে আটাইকেইখনকে আমি বেদখল মুক্ত কৰিম এইটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কৰা হ'ব মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আছে হয় মুখ্যমন্ত্ৰী মহোদয়ৰটো নিৰ্দেশ আছে আৰু লগতে আমি যিখন ফৰেষ্ট কনজাৰভেশ্যন ৰুলছ নে AFR ৰুল আছাম ফৰেষ্ট ৰেগুলেশ্যনৰ 1891 মতে আমাৰ যিমানখিনি এনেকুৱা ধৰণৰ সংৰক্ষিত বনাঞ্চল আছে আৰু বনাঞ্চলৰ আমি বেদখল মুক্ত কৰিব লাগে যেহেতু পাইকান সংৰক্ষিত বনাঞ্চল এটা সময়ত বন্যহস্তীৰ বিচৰণস্থলী আছিল মুক্ত এতিয়া বেদখলকাৰীৰ কবলত এইখনটো আমাৰ লেণ্ড ৰেকৰ্ডছত হালনি বুলি লিখা আছে হাল গছাৰি ভৰি আছিলে আৰু 1982ত এইখন বনাঞ্চল হিচাপে সংৰক্ষিত বনাঞ্চল হিচাপে নটিফাই কৰা হৈছিলে
পৰৱৰ্তী সময়ত এনেকুৱা বেদখল হৈ পেলাই যথেষ্ট মানে ইয়াত প্ৰায় 1080টা পৰিয়ালে বসবাস কৰি আছিলে কিন্তু আমি নটিচ দিয়াৰ পিছত প্ৰায় 80-90% মানুহে নিজে নিজে নিজৰ ঘৰ দুৱাৰবোৰ ঘূৰি পেলাই ইতিমধ্যে গুচি গৈছে বেদখল হোৱাৰ কাৰণে উপস্থিত মানুহৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে সেইটো হয় হাতী আহি যেতিয়া নিজৰ খোৱা খাদ্য নাপাব বা তেওঁলোকৰ বিচৰণ ভূমি নাপায় তেতিয়া মানুহ দেখা পালে তেওঁলোকে আক্ৰমণ কৰে আফটাৰ ইভিকশ্যন প্লেনিং কি আছে আমাৰ ইয়াতেতো প্ৰথম কথা হ'ল আমি গোটেই অঞ্চলটো আমি ঘেৰাও কৰি ইয়াত সংৰক্ষণ কৰিম ফেন্সিং কৰা হ'ব আৰু লগতে জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটিৰ জৰিয়তে ইয়াতে বেম্বু প্লাণ্টেশ্যন কৰা হ'ব হাতীৰ খাদ্য হিচাপে হয় উচ্ছেদসকলৰ মন্তব্য শুনিছে তেওঁলোকে কৈছে হিমন্ত কেতিয়াও জিকিব নোৱাৰে তেওঁলোকৰ খুব আছে তেওঁলোকক হয়তো উচ্চতাই দিয়া হৈছে তেওঁলোকক এই ক্ষেত্ৰত অভিযোগ আছে যে বিৰোধীয়ে তেওঁলোকক উচ্চতাইছে আৰু তেওঁলোক কোনখন চৰকাৰৰ দিনত তাত বাঢ়িছে সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ এই উচ্ছেদ লোকসকলে কেৱল আজিয়ে নহয় প্ৰথমৰ পৰা বিলাসীপাৰাতো আমি এটা মন্তব্য শুনিছিলোঁ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰাৰ হুংকাৰ দিছিল একাংশই বেয়াকৈ তেওঁক গালি পাৰিছিল আৰু কৈছিল যে কংগ্ৰেছ চৰকাৰৰ দিনত আমাৰ এনেকুৱা হোৱা নাছিল এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কংগ্ৰেছ চৰকাৰৰ দিনতে সঁচাকৈ এইসকল লোকক এই বনাঞ্চলৰ ভূমিত দখল কৰিবলৈ দিয়া হৈছিল নেকি বা তেখেতলোকক তাত ভোট বেংকৰ কাৰণে তাত স্থাপন কৰা হৈছিল নেকি এইটো এটা ডাঙৰ প্ৰশ্ন হেতু প্ৰশ্ন আমি কৰা নাই হেতু প্ৰশ্ন খুদ হে বেদখলকাৰী মানুহসকলে কৰিছে কিছু সময় পূৰ্বে মন্তব্য কৰিলে এগৰাকী মহিলাই যে হিমন্ত জিকিব নোৱাৰে মানে তেওঁলোকৰ ভোট বিজেপি চৰকাৰৰ প্ৰতি নাই বা তেওঁলোকৰ কংগ্ৰেছ চৰকাৰ তেওঁলোক সমৰ্থন আছিল কংগ্ৰেছ চৰকাৰৰ দিনতে তেওঁলোক সেই সংৰক্ষিত বনাঞ্চললৈ আহিছিল নেকি পাইকান সংৰক্ষিত বনাঞ্চলত কংগ্ৰেছ চৰকাৰৰ দিনত বেদখল কৰা হৈছিল নেকি এইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ সেই মহিলাগৰাকীয়ে নিজে উল্লেখ কৰিছে যে কংগ্ৰেছ চৰকাৰৰ দিনত এনেকুৱা ধৰণৰ ঘটনা হোৱা নাছিল আৰু মুখ্যমন্ত্ৰীক পুনৰ হুংকাৰ দিয়া দেখা গ'ল কিন্তু হাজাৰ হুংকাৰৰ পিছতো মুখ্যমন্ত্ৰীয়ে কৈছে যে উচ্ছেদ অভিযান চলিবই ডিসি মন্তব্য শুনিলে জিলা আয়ুক্তই কৈছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত এই উচ্ছেদ অভিযান চলা হৈছে চৰকাৰে প্ৰথমতে এইটো কথা ঘোষণা কৰিছিল যে ৰাজ্যৰ যিমান বেদখল কৰা ভূমি আছে যিমান সত্ৰ বা অন্য ধৰণৰ চৰকাৰী ভূমি আছে বিল আছে যেহেতু কিছুদিন পূৰ্বে আমি হাছিলা বিলত উচ্ছেদ অভিযান চলা দেখা পোৱা গ'ল তাত প্ৰায় 1035 বিঘা ভূমি বিলৰ ভূমি তেওঁলোকে দখল কৰি ৰাখিছিল তাৰ পিছত তাত থকা যি জীৱকুল আছে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি এটা ভাবুকি আহিছিল তাত দীৰ্ঘদিন ধৰি মৎস্য শিকাৰ হৈ আহিছিল অবৈধভাৱে আৰু সেইবোৰ সকলো উচ্ছেদ কৰা হ'ল আৰু তাত থকা লোকসকল কলৈ গ'ল সেইটো এটা ডাঙৰ প্ৰশ্ন ইয়াৰ পৰা এতিয়াও পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা এতিয়া প্ৰায় 80% লোক তাৰ আঁতৰি গৈছে তেওঁলোকে পুনৰ ক'ত গৈ বেদখল কৰিব সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ অসমত এতিয়া এই এনেকুৱা খুনতলিত যেটো উচ্ছেদ অভিযান চলিছিল তাৰ পৰা বা গৰুখুটি যেটো উচ্ছেদ অভিযান চলিছিল বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলা আমি দেখিছো সেই লোকসকলে তাৰ আশে-পাশে থকা নতুন এলেকাত গৈ তেওঁলোকে দখল কৰিবলৈ চেষ্টা কৰে আৰু খুব কম সময়ৰ ভিতৰতে তেওঁলোকে এনেকুৱা একোখন ডাঙৰ গাঁও গঢ়ি উঠে আৰু তাৰ পাছত তেওঁলোকে উচ্ছেদ অভিযান চলাবলৈ যোৱা চৰকাৰী পক্ষ বা অন্য লোকক আক্ৰমণ কৰিবলৈ উদ্যত হয় আৰু তাতো এছাম ৰকিবুল হুছেইন অখিল গগৈ এনেকুৱা একাংশ নেতা আছে যিসকলে তেওঁলোকক ধৰি খাবতি উচুপি কান্দিছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে এই সকল বেদখলকাৰীৰ কাৰণে এটো কথা কোৱা নাই মুছলমান সম্প্ৰদায় বুলি কোৱা নাই বেদখলকাৰী বুলি কোৱা হৈছে এই বেদখলকাৰী সকলৰ কাখত বা বেদখলকাৰী সকলৰ বাবে কিয় ইমান দৰত ৰকিবুল হুছেইন অখিল গগৈ এবিএমছু বা এআইডিএফৰ নেতা হল কালি ধুবুৰীত যেটো প্ৰতিবাদ দেখা পোৱা গ'ল এআইডিএফৰ তাত এটা অসমত আগত পূৰ্বে কোনোদিন নুশুনা এটা স্লোগান শুনিবলৈ পোৱা গৈছে যেটো কেৱল জম্মু কাশ্মীৰত শুনিবলৈ পোৱা গৈছে তেনেকুৱা ধৰণৰ মন্তব্য আহিছে চৰকাৰে সেইসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আছে আৰু কৈছে বিৰোধীৰ উচতনিতে এই যে ঘটনা সংঘটিত হৈছিল বিলাসীপাৰাত সেই ঘটনা সংঘটিত হ'ল কিন্তু হাজাৰ বিৰোধীৰ সমালোচনা ৰকিবুল অখিলৰ চকুপানী উচুপনী নাটকৰ পাছত পুনৰ আজি কিন্তু বেদবাৰী বিদ্যাবাৰী আৰু আখুৰবি এই তিনটা অঞ্চলত উচ্ছেদ অভিযান চলিছে পুৱা 6 বজাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু এই অভিযানৰ মাজত যাতে পুনৰ কোনোৱে হিল মাৰিব নোৱাৰে কোনোবা যদি হিল মাৰিবলৈ আহে তেন্তে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব অত্যাধিক তাতে নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে সিআৰপিএফ বাহিনী মুতায়ন কৰি দিয়া হৈছে যদিহে তেনে পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে এবাৰ লাঠি চাৰ্জ হ'ব হেদিনাখন বহু পলমকৈ লাঠি চাৰ্জ হৈছিল কিন্তু এবাৰ আগতেকৈ লাঠি চাৰ্জ কৰা হ'ব আৰু এই ধৰণে সকলো এফালৰ পৰা ভাঙি পেলোৱা হৈছে
প্ৰত্যেকটো ঠাইলৈ এই তিনিটা ঠাই যি বেতবাৰী বিদ্যাবাৰী আৰু আশুডুবি এই তিনিটা স্থানলৈ যোৱা সৰু সৰু যিমান বাট পথ আছে সকলো বন্ধ কৰি দিয়া হৈছে মূল পথ বন্ধ কৰি দিয়া হৈছে আৰু তাত বেৰিকেড দি দিয়া হৈছে যাতে বাহিৰৰ পৰা কোনো ৰাজনৈতিক নেতা তাত প্ৰৱেশ কৰিব নোৱাৰে কোনো ৰাজনৈতিক দালাল তাত প্ৰৱেশ কৰিব নোৱাৰে বা এই সকল লোকক উচতনি দিবৰ কাৰণে কোনো অখ্যাত ছাত্ৰ সংগঠনৰ নেতা যাতে সোমাই তাত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে চৰকাৰ প্ৰশাসনে আৰু কোৱা হৈছে যদিহে এবাৰ কৰে বা বিলাসী পাৰ দৰে পৰিস্থিতি সৃষ্টি কৰিবলৈ যদি কোনোবা আহে তেন্তে এবাৰ পৰিস্থিতি অধিক ভয়ংকৰ হ'ব আৰু সেই ভয়ংকৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ এবাৰ আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে আৰু কালিৰ দিনটোতো এই যি বেতবাৰী বিদ্যাবাৰী আশুডুবি অঞ্চল আছে তাত কেইবাটাও মছজিদ আছিল আৰু সেই মছজিদসমূহত শেষবাৰৰ কাৰণে জুম্মাৰ নামাজ আদায় কৰিলে শুকুৰবাৰৰ যি জুম্মাৰ নামাজ থাকে এই লোকসকলে আদায় কৰিছিল আৰু আজি সেই মছজিদসমূহ ভাঙি পেলোৱা হ'ব গতিকেলৈ পৰিস্থিতি অত্যন্ত ভয়ংকৰ হ'ব পাৰে তাৰ কাৰণে প্ৰশাসনে কোনো ধৰণৰ কৰ্তৃ ৰখা নাই আৰু যিমান পাৰে সিমান তেওঁলোকে অৰ্ধসামৰিক বাহিনীৰ অধিক দল তালৈ মোতায়েন কৰি আছে আৰু এটা কথা কৈছে শান্তিপূৰ্ণভাৱে যদি তেওঁলোক আঁতৰি যায় তেন্তে উচ্ছেদ শান্তিপূৰ্ণভাৱে হ'ব আৰু যদি তেওঁলোকে পুনৰ ফেফেৰি পাতি আক্ৰমণ কৰিবলৈ আহে বিলাসী পাৰাৰ যি পৰিস্থিতিৰ সৃষ্টি কৰিলে যি ধৰণে তেওঁলোকে হিল মাৰিছিল তেওঁলোকে এস্কেভেটৰ ভাঙিলে তেনেকুৱা ধৰণৰ পৰিস্থিতি যদি আজি পুনৰ সৃষ্টি কৰিবলৈ তেওঁলোক আহে তেন্তে কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব আৰু অখিল গগৈ ৰকিবুল হুছেইন যিয়ে নহওক তালৈ কাকো আজি প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব দূৰতে বেৰিকেড দি দিয়া হৈছে তালৈ যদি দিনৰ ভাগত কোনোবা ৰাজনৈতিক নেতা যাব বিচাৰিছে তেন্তে তালৈ যাব দিয়া নহ'ব কাৰণ অখিল গগৈ যেতিয়া বিলাসী পাৰলৈ গৈছিল তাত এটা ভিডিঅ' পিছত ভাইৰেল হৈছিল তেওঁ বাছত উঠি গৈছিল আৰু বাছত উঠি গৈ তাত তেওঁ ৰাইজে দেখাকৈ তেওঁ এখন বজাৰৰ ওচৰত গৈ নামি দিছিল সেইটো এটা পিছত পৰৱৰ্তী সময়ত ভাইৰেল হৈছিল আৰু ভাইৰেল হোৱাৰ পাছতেই অখিল গগৈৰ মটিভ কি আছিল সেইটো স্পষ্ট হৈছিল আৰু কোৱা হৈছিল অখিল গগৈ একাংশক উচতনি দিবৰ কাৰণে তালৈ গৈছিল আৰু যিহেতু সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি যি দুটা ৰাজনৈতিক দল অসমত জনা যায় কংগ্ৰেছ আৰু AIDF দুইটা এতিয়া সংখ্যালঘুৰ একেবাৰে কাষত নাই কংগ্ৰেছে চালে বেৰে কোবাই মন্তব্য কৰি আছে কংগ্ৰেছে উচ্ছেদ অভিযানৰ বিৰোধিতা কৰিলেও মুকলিকৈ তেওঁলোকে বিৰোধিতা কৰিবলৈ সাহ কৰা নাই কাৰণ সন্মুখত 2026 ইলেকশ্যন আহি আছে উজনি অসমত তাৰ প্ৰভাৱ পৰিব পাৰে বিৰূপ প্ৰভাৱ পৰিব পাৰে আৰু বিশেষকৈ গৌৰৱ গগৈ অহাৰ পাছত কৰবাত নহয় কৰবাত এতিয়া সংখ্যালঘুসকল কংগ্ৰেছৰ পৰা কিছু দূৰলৈ আঁতৰি গৈছে বুলি একাংশই মন্তব্য কৰিছে তাৰ মাজতে AIDFৰ যি দলীয় নেতৃত্বৰ যি অভাৱ তাৰ কাৰণে তেওঁলোকে এতিয়া খুপনি পুতিব পৰা নাই বিশেষকৈ ধুবুৰী হেৰুৱাৰ পিছত বদৰুদ্দিন আজমল এতিয়া সংবাদ মাধ্যমৰ শিৰোনামত নাই আৰু তাৰ কাৰণে তেওঁলোকৰ তলৰ যিসকল অন্য নেতা আছে তেওঁলোকে এই ইস্যুটো কিমান ডাঙৰকৈ ধৰিব পৰা নাই তাৰে সুযোগ গ্ৰহণ কৰিবৰ কাৰণে ৰাইজৰ দলৰ নেতা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কোনো ধৰণৰ কৰ্তৃ নকৰাকৈ প্ৰথমবাৰ কাৰণে বিলাসী পাৰত উপস্থিত হ'ল আৰু প্ৰথম দিনাখন উচ্ছেদ শিবিৰত গৈ তেওঁ খাপতি কান্দিছিল উচুপনি দিছিল মানুহক বুজাইছিল এজন যুৱকৰ গান শুনা ভিডিঅ' ভাইৰেল হৈছে সেই ভাষা কেৱল অখিল গগৈ বুজি পাইছে বুলি একাংশই ক'ব বিচাৰিছে কিন্তু তাৰ পাছত কালি হঠাৎ সাৰ পালে ৰকিবুল হুছেইন যিজন ধুবুৰী সাংসদ আছিল কিন্তু নিজ সমষ্টিত উচ্ছেদ চলাৰ 3 দিনৰ পিছত সাৰ পোৱা দেখি পেলাই সকলোৱে প্ৰশ্ন কৰিছিল যে ৰকিবুল হুছেইন ইমান দেৰিকৈ কিয় সাৰ পালে কাৰণ তেওঁৰ সমষ্টিতে যেটো ধুবুৰীৰ পৰা তেখেতে বিপুল সংখ্যক ভোটত জিকি গৈছিল অভিলেখ সংখ্যক ভোটত তেওঁ জিকি গৈছিল বদৰুদ্দিন আজমলক তেওঁ পৰাস্ত কৰিছিল কিন্তু তাৰ পাছত যিসকলে তেখেতক তালৈ নিৰ্বাচিত কৰি পঠালে আৰু তেনে সংখ্যক লোকৰ কাষতে কিন্তু ৰকিবুল হুছেইন থিয় নাথাকিলে তাৰ কাৰণে এটা প্ৰশ্ন উত্থাপন হৈছে হয়তো চৰকাৰ বা প্ৰশাসনৰ এটা সন্দেহ আছে পুনৰ এই উচ্ছেদ অভিযানত একাংশই উচতনি দি এই সকল সাধাৰণ লোকক পুনৰ চৰকাৰ বা প্ৰশাসনৰ বিৰুদ্ধে যুঁজিবলৈ উঠাই দিব পাৰে কাৰণ তেওঁলোকৰ নিজৰ ঘৰ বাৰী হেৰুৱাই তেওঁলোক হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে কান্দোনত ভাগি পৰিছে সকলো হেতু সকলোৰে হ'ব প্ৰত্যেক মানুহৰ ঘৰ যেতিয়া ভাঙিব তেওঁলোক দুখত আছে কিন্তু তেওঁলোকৰ এটাই ভুল তেওঁলোকে চৰকাৰী ভূমি বনাঞ্চলৰ ভূমি বেদখল কৰি বহি আছিল আৰু চৰকাৰে 1038 বিঘা ভূমি বেদখল মুক্ত কৰিব তাৰ পৰা প্ৰায় 10000 পৰিয়ালক উচ্ছেদ কৰা হৈছে ইতিমধ্যে আৰু 10 জুলাই ডেডলাইন আছিল কালিৰ দিনটো তেওঁলোকক পৃথককৈ দিয়া হৈছিল যাতে শুকুৰবাৰৰ নামাজৰ দিনটোত উচ্ছেদ অভিযান নচলে আৰু যেহেতু তাত প্ৰায় 99% লোকেই মুছলমান লোক আছে তেওঁলোকে যাতে জুম্মাৰ নামাজ শুকুৰবাৰে মছজিদত পঢ়িব পাৰে তেওঁলোকে পঢ়িলে আৰু আজি পুৱাৰে পৰা কোনো ধৰণৰ সময় খৰচ নকৰাকৈ প্ৰশাসনে উচ্ছেদ অভিযান চলিছে প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাই যাম উচ্ছেদ অভিযানৰ খবৰ কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই প্ৰায় 1000 মান লোক তাত আশে-পাশে আছে কিন্তু তেওঁলোকে কোনো ধৰণৰ বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰা নাই আশংকা আছে
ৰাজনীতিকৰণ ৰাজনীতি হৈছে উচ্ছেদক লৈ পুনৰ এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিন্তু যদিহে হয় কটকটীয়া নিৰাপত্তা আছে বেৰিকেড দিয়া হৈছে কোনো লোকক তালৈ যাবলৈ দিয়া নহ'ব অন্য নালাগে আমাৰ সংবাদ মাধ্যমৰ লোকসকলকো তাত সোমাবলৈ এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই অনুমতি দিয়া হোৱা নাই আৰু এনেকৈ এটা উচ্ছেদ অভিযান চলি গৈছে পাইকান সংৰক্ষিত বনাঞ্চল বেদখল মুক্ত কৰা হৈছে ধন্যবাদ